অসমত যিমানখিনি জলাশয় আছে, বিল জলাশয় এইখিনি আছে, বিলবিলাক জানে যে পৃথিৱীৰ ভিতৰতে সকলোতকৈ প্ৰডাক্টিভ এনেকে বুলি কোৱা হয়। আমাৰ স্থানীয় যুৱক যুৱতীসকলেও যদি সেই নিজৰ বিলখিনি যদি ওচৰ পাজৰ যিখিনি বিল আছে সেই বিলখিনি যদি আপোনাৰ মাছ পালনৰ কথা চিন্তা কৰে। আপুনি যিহেতু মীন পালনৰ ক্ষেত্ৰখনৰ লগত জড়িত, অসমৰ কোনো মীন পালকে এনেকৈ মানে জলাশয় বা জান জুৰিখন মাছ পালন কৰা আপুনি দেখিবলৈ পাইছে নেকি? বৰাকৰ সোণবিলত আমাৰ কৰা হৈছে, তেনেধৰণে আমাৰ মৰিগাঁৱত কৰা হৈছে, বা নগাঁৱত কৰা হৈছে। বিভিন্ন ধৰণৰ বিল বিলাকত কৰি আছে। আমাৰ ইতিমধ্যে লখিমপুৰ জিলাতো কোৱাৰ কাৰণে ইতিমধ্যে প্ৰকল্প লৈছে। গতিকে এই আৰ্দ্ৰভূমি বিলাক এতিয়া এই এটা চৰাই পৰা ধৰি আপোনাৰ সৰীসৃপ বিলাকৰ পৰা ধৰি মাছৰলৈকে এটা ভাল এটা বাসস্থান। পৰ্যটন ক্ষেত্ৰলৈ বিশেষকৈ মৎস্য ভিত্তিক পৰ্যটন, ধৰি লওক তাত আমাৰ বটিং হ'ব পাৰে, তাত আমি বৰশী বোৱাৰ ব্যৱস্থা হ'ব পাৰে, বা তাত আমি চৰাই চোৱাৰ বা মাছ চোৱাৰ এটা আমাৰ কিছুমান যদি প্লেটফৰ্ম বনোৱা হ'ব পৰা, তেনেধৰণে আমি কৰি কিন্তু আমাৰ যিটো গ্ৰাম্য পৰ্যটন বা আমাৰ মাছ ভিত্তিক পৰ্যটন বা প্ৰাকৃতিক আমাৰ পৰ্যটন যিটো ক্ষেত্ৰখন কিন্তু যথেষ্ট আগবঢ়াত সহায় হ'ব পাৰে। প্ৰতিখন গাঁও পঞ্চায়ততে আচলতে আমি এনেধৰণে অনুষ্ঠানবিলাক কৰিব পৰাকৈ আমাৰ কিন্তু সুবিধা আছে, যাৰ যোগেদি থলুৱা যুৱক যুৱতীসকলে ভাল ধৰণে নিজকে আত্মনিয়োগ কৰাত সুবিধা হ'ব পাৰে। নমস্কাৰ দৰ্শকসকল, মই পংকজ কনকৰ। আপোনালোকে চাই আছে কৃষিজান অসমৰ বিশেষ অনুষ্ঠান কৃষকৰ বন্ধু। দৰ্শকসকল, আজি বিশ্ব মীন দিৱস উপলক্ষে আজি আমি অসমত মীন পালনৰ ক্ষেত্ৰত লুকাই থকা সম্ভাৱনাসমূহৰ বিষয়ে কথা পাতিম। আৰু এই বিষয়টো সন্দৰ্ভত কথা পাতিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে লখিমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিশেষজ্ঞ সন্ময়না ভূঞা। ছাৰ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। সমূহ দৰ্শকক আজি বিশ্ব মীন দিৱসৰ লগত সংগতি ৰাখি সকলোকে শুভেচ্ছা আৰু ওলগ জনাইছো। 1997 চনত প্ৰথমবাৰৰ বাবে বিশ্ব মীন যিখন আমাৰ মঞ্চ আছিলে, সেই মঞ্চখনে এই ৱৰ্ল্ড বিজনেছ ডেটো আৰম্ভ কৰিছিলে। আৰু মানে সাস্টেইনেবল অৰ্থাৎ বহনক্ষম মীন পালনৰ যোগেদি আচলতে আমাৰ অৰ্থনীতিৰ বুনিয়াদটো কেন্দ্ৰই সম্ভাৱনাপূৰ্ণ যিটো আমাৰ বুনিয়াদ, সেইটো আচলতে কেনেধৰণে সবল কৰিব পাৰি সেই বিষয়ে উদ্দেশ্য লৈ আচলতে মূলতঃ এই বিশ্ব মীন পালক দিৱসটো উদযাপন কৰা হয়। এতিয়া কথা হ'ল, আপুনি কৈছে যে অসমৰ যিটো আমাৰ চাহিদা আছে, মাছৰ উৎপাদনৰ চাহিদা আছে বা মাছৰ যিটো চাহিদা আছে সেইটো মতে উৎপাদন হোৱা নাই। হয়, আমি ক'ব লাগিব যে যদি আমি যোৱা 2 বছৰৰ আমি প্ৰডাকশ্যন ৰেকৰ্ড চাওঁ, তেতিয়াহ'লে অসমত প্ৰায় 4.5 লাখ টন মান আমাৰ প্ৰডাকশ্যন উৎপাদন হয়। কিন্তু আমাৰ এতিয়া যদি আমি যিটো আমি জনমূৰি হাৰত যদি আমি 12 কেজিকে খাওঁ, তেতিয়াহ'লে আমাক প্ৰায় 5.5 লাখ টন আমাক লাগে। মানে 1 লাখ টনৰ এতিয়া আমাৰ মাছ আমি প্ৰায় আমদানি কৰিবলগীয়া হৈছে, যিটো 2000 চন বা 2005 চনৰ তুলনাত যথেষ্ট কম। কিন্তু একে সময়তে ক'ব লাগিব যে আমি যদি 12 কেজিৰ কথা কোৱা হয়, আচলতে অসমীয়া যিটো সংস্কৃতি বা অসমৰ খাদ্যাভ্যাসত আচলতে 12 কেজি মাছে আচলতে প্ৰয়োজন নহয়, তাতকৈ বেছি প্ৰয়োজন। আৰু সেয়েহে আমাৰ বিয়া সবাহৰ পৰা সকলোবিলাক যিবিলাক আমাৰ অনুষ্ঠান আছে, অনুষ্ঠানবিলাকত মাছৰ ব্যৱহাৰ হয়। আৰু এই মূলতঃ এই মাছবিলাক কিনি আমি বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। তাৰ মূলতঃ এটা কথা হৈছে যে আমি ডাঙৰ এই অনুষ্ঠানবিলাকত বা আমাৰ উৎপাদনৰ আমাৰ যিখিনি অনুষ্ঠানবিলাকত আমি মাছ খুৱাবলগীয়া হয় বা আমি মাছ খাওঁ, সেইবিলাকত আচলতে প্ৰকৃতপক্ষে আমি ডাঙৰ মাছৰ কথা পোষকতা কৰোঁ, যিটো অসমত আজিও দেখা হৈছে যে ডাঙৰ চাইজৰ যিটো মাছ, ডাঙৰ আকাৰৰ মাছটো উপলব্ধটো যথেষ্ট কম। সেয়েহে মানে যিটো সম্ভাৱনা যদি আমি কথা কওঁ, যে উৎপাদনৰ কথাটো কওঁ, যদি আমাৰ প্ৰডাকশ্যন এতিয়া ভাৰতৰ ভিতৰতে 8ম পৰ্যায়ত আছে আমাৰ ৰাজ্যখন উৎপাদনত। কিন্তু 8ম পৰ্যায়ত থাকিলেই নহ'ব, কিন্তু ইয়াত যথেষ্ট পৰিমাণৰ এতিয়াও ডিমাণ্ড আছে। আৰু অসমত যথেষ্ট মীন পালনৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা আছে, কিন্তু যিমান সম্ভাৱনা আছে সিমান আমি ইউজ কৰিব পৰা নাই। আমাৰ যি সম্ভাৱনা আছে এই ক্ষেত্ৰত আমাৰ যুৱক যুৱতীসকলে বা যিসকল মীন পালনৰ প্ৰতি আগ্ৰহী, তেওঁলোকে কেনেকে আগবাঢ়ি গ'লে বা কোনবিলাক মানে সম্ভাৱনা আছে তাক ইউজ কৰিব পাৰে? কথাটো হ'ল, চাওক, মীন ক্ষেত্ৰখন বা মীন পালন ক্ষেত্ৰখন হৈছে সম্পূৰ্ণ বিজ্ঞান ভিত্তিক। এইটো এটা বিজ্ঞানৰ চৰ্চাৰ কথা আছে। যিহেতু আমি পানীৰ মাজত আমি মাছ পালন কৰো, গতিকে পানীৰ বিজ্ঞানটো, এতিয়া ৱাটাৰ কেমিষ্ট্ৰিটো বা পানীৰ ৰসায়নটো আমি ভাল ধৰণে আমি জানিব লাগিব। আৰু বহু সময়ত আমি নাজনাকেই আমি ভাবো যে পুখুৰী এটা খান্দি তাত আমি মাছ দিলো, দানা দিলো, হৈ যাব মাছ। এনেধৰণে আচলতে মাছ পালন নহয়। যিহেতু মীন পালন ক্ষেত্ৰখন এটা বিজ্ঞান, মানে বিজ্ঞানৰ জড়িত এটা প্ৰযুক্তি, আৰু আজিকালি প্ৰযুক্তি যথেষ্ট আগবাঢ়ি গৈছে। আমি একক ক্ষেত্ৰত যদি আমি চাওঁ, এবিঘা মাটিত বৰ্তমান আমি 10 কুইণ্টেল পৰ্যন্ত উৎপাদন কৰিব পাৰো। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত দেখা যায় যে এইটো মানুহে 2 কুইণ্টেল, 2.5 কুইণ্টেল, 3 কুইণ্টেল মানে উৎপাদন কৰি আছে। 5 কুইণ্টেলো যদি কৰি যায়, তেতিয়াহ'লে তেওঁ আৰ্থিকভাৱে লাভৱান হ'ব পাৰে, মানে ব্যৱসায়িকভাৱে সফল হ'ব পাৰে। এতিয়া কথা হ'ল, এই ক্ষেত্ৰত আমাৰ উদীয়মান যিসকলে মাছ পালনৰ লগত জড়িত হ'ম বুলি ভাবিছে,
তেওঁলোকৰ কিন্তু প্ৰথম কাম হ'ব যে তেওঁলোকে বিজ্ঞানসন্মত মীন পালনৰ বিষয়ে প্ৰযুক্তিগত দিশবিলাক প্ৰথম জানি ল'ব লাগে। পুখুৰী খান্দিব নালাগে, কিন্তু পুখুৰী পিছত খান্দিব। প্ৰথম হ'বলৈ হ'লে আমাৰ বিজ্ঞানসন্মত প্ৰযুক্তিটো জানিব লাগে, শিকি ল'ব লাগে। আৰু এই ক্ষেত্ৰত আমি দেখিছো যে আজিকালি এনেকুৱা অসুবিধা নাই, কাৰণ আমাৰ বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান আছে, বিশেষকৈ কৃষি বিজ্ঞান কেন্দ্ৰবিলাক গোটেই ভাৰতবৰ্ষতে আছে, তেনেকে অসমৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে আছে, বা আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট আছে, বা আমাৰ ফিচাৰী কলেজ আছে, বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আণ্ডাৰতো কিছুমান ODL অনলাইন কিছুমান চাৰ্টিফিকেট কৰ্চৰ ব্যৱস্থা আছে। গতিকে এই যে কৰ্চবিলাক আছে, আচলতে ইয়াৰ মূল উদ্দেশ্যটোৱে হৈছে যে আমি আমাৰ যদি প্ৰযুক্তিগত দিশবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকে বা আমাৰ মানে খেতিয়কসকলে শিকিব লাগে, আৰু শিকি তাৰ পাছত আমাৰ মীন পালন ক্ষেত্ৰখনত সোমাব লাগে। আৰু এটা কথা, যিহেতু আমি এতিয়া সম্ভাৱনাৰ কথা আহিছে, সম্ভাৱনা বুলি কোৱাৰ লগে লগে মাছ উৎপাদন কৰাৰ লগতে পোনা উৎপাদনৰ সম্ভাৱনা থাকিলেই, তাৰ উপৰি আহি গ'ল আমাৰ উৎপাদন আহি যাব যে আমি এতিয়া যদি চাওঁ, মই মোৰ নিজৰ গৱেষণা, মই মাছৰ প্ৰয়োজনীয় যিবিলাক উপাদান থাকে, সেই উপাদানবিলাকৰ মই অলপতে মই গৱেষণা সমাপ্ত কৰিছো। এই সমাপ্ত কৰিব গম পাইছো যে অসমত যদি এতিয়া মাছ পালন ক্ষেত্ৰখনত প্ৰায় 92,000 হেক্টৰ পুখুৰী ইতিমধ্যে আছে। 92,000 হেক্টৰ আমাৰ আছে। গতিকে 92,000 পুখুৰী আছে। এই পুখুৰীবিলাক যদি আমি তাৰ 50% পুখুৰীয়েও, অৰ্থাৎ তাৰ 50% পুখুৰীয়ে যদিও তাক মাছৰ দানা দিয়ে, আৰু 1 কুইণ্টেল মাছ উৎপাদন কৰিবৰ কাৰণে প্ৰায় 1.5 কুইণ্টেল দানা দিব লাগে, থুলমূলভাৱে ক'লে। মানে আমাৰ যদি 92,000 হেক্টৰৰ যদি আমি 46,000 হেক্টৰটো যদি আমি মাছক দানা দিওঁ, তেতিয়াহ'লে আমি লক্ষ্য কৰিছো যে প্ৰায় 600 কোটি টকাৰ ব্যৱসায় আমাৰ মাছৰ দানাৰ ক্ষেত্ৰতে আছে। অকল এটা মই উদাহৰণ দিছো, 600 কোটি টকাৰ বাণিজ্য আমাৰ মাছৰ দানাতে আছে। গতিকে আমাৰ কৃষকসকলে যে অকল মাছেই কৰিব লাগিব বা আমাৰ যুৱকসকলে মাছেই কৰিব লাগিব কথা নাই, মাছৰ কাৰণে প্ৰয়োজনীয় পোনাৰ পিছতে দানাটো, পৰিপূৰক যিটো আহাৰ কয়, যে তাত 600 কোটি টকাটো বাহিৰলৈ গৈ আছে। সেই 600 কোটি টকাটো আমি অসমত যদি আমাৰ যুৱক যুৱতীসকলে বা আমাৰ উদ্যোগীসকলে ল'ব পাৰে, তেতিয়াহ'লে আমাৰ ব্যৱসায়টো মই ভাবো আৰু বেছি ভাল। মানে মাছ উৎপাদন কৰাৰ লগতে যদি মাছৰ দানা উৎপাদন, দানাটো মানে বাহিৰৰ পৰা আহি আছে যিমান প্ৰয়োজন হয় ন, মানে দানা উৎপাদনৰ ক্ষেত্ৰত যদি আমাৰ যুৱক যুৱতীসকলে সেই ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰে, নহয় জানো? ছাৰ, মই এটা কথা সুধো আপোনাক, মানে আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে জান-জুৰিৰ কথা। অসমৰ বিভিন্ন প্ৰান্তত জান-জুৰি আছে, বাৰিষা মানে পানী হৈ যায়, খৰালি হ'লে পানীবিলাক শুকাই যায় অলপ, মানে তাত মীন পালনৰ ক্ষেত্ৰত এটা মানে পালনৰ সুবিধা থাকে। বাৰিষা সম্ভৱ সেইটো সময়ত নহয়, কিন্তু আমি যদি এই অসমৰ যি জান-জুৰি আছে, আমাৰ গাঁও ভূঞে বা এই জান-জুৰিসমূহক আমি মীন পালনৰ ক্ষেত্ৰখনলৈ আনিব পৰা সম্ভাৱনা আছে নেকি? নিশ্চয় আছে। জান-জুৰি বুলি ক'লে মই অসমত যিমানখিনি জলাশয় আছে, বিল জলাশয় এইখিনি আছে, বিলবিলাক জানে যে পৃথিৱীৰ ভিতৰতে এনেকুৱা এটা জলাশয় যিটো মানে প্ৰায় প্ৰাকৃতিকভাৱে উৎপাদনক্ষম, সকলোতকৈ প্ৰডাক্টিভ, এনেকে বুলি কোৱা হয়। গতিকে আমাৰ বিলবিলাক যে আছে, এই বিলবিলাকৰ যদি ইতিমধ্যে চৰকাৰেও কিছুমান মানে প্ৰকল্প লৈছে, কিন্তু প্ৰকল্প লোৱাৰ স্বত্বেও মই ক'ম যে আমাৰ স্থানীয় যুৱক যুৱতীসকলেও যদি সেই নিজৰ বিলখিনি যদি, ওচৰ পাজৰ যিখিনি বিল আছে, সেই বিলখিনি যদি আপোনাৰ মাছ পালনৰ কথা চিন্তা কৰে, তাত আচলতে বহুত কৰিবলগীয়া নাথাকে, কাৰণ তাৰ পানীখিনি নেচাৰেলি প্ৰডাক্টিভ হৈ থাকে। গতিকে তাত আমাৰ সজা পদ্ধতি হওক বা আমাৰ ধৰি লওক পেন কালচাৰ বুলি এটা আছে, এনেধৰণে আমাৰ কিন্তু তাত মাছ পোনা এৰি আচলতে উৎপাদন কৰিব। এনেকুৱা নহয় যে বিলৰ পৰা অকল মাছ ধৰিয়ে থাকিব লাগে। এইটো কৰিব পাৰি যে বিলবিলাকত আমি মাছ যদি ষ্টক কৰো, পোনা আমি ৰাখো, তাত দানা দিয়াৰ প্ৰয়োজন নাই। তাত যদি মাছ পোনাও আমি ষ্টক কৰো, তাৰ পৰা আমি উৎপাদন ধৰি লওক পাওঁ। আপুনি যিহেতু মীন পালনৰ ক্ষেত্ৰখনৰ লগত জড়িত, অসমৰ কোনো মীন পালকে এনেকৈ মানে জলাশয় বা জান-জুৰিত মাছ পালন কৰা আপুনি দেখিবলৈ পাইছে নেকি? আমি দেখিছো, ধৰি লওক আমি অসমৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন জেগাত যাওঁতে আমি দেখিছো যে আমাৰ বৰাকৰ সোণবিলত আমাৰ কৰা হৈছে, তেনেধৰণে আমাৰ মৰিগাঁৱত কৰা হৈছে, বা নগাঁৱত কৰা হৈছে, বিভিন্ন ধৰণৰ বিলবিলাকত কৰি আছে। আমাৰ ইতিমধ্যে লখিমপুৰ জিলাতো কৰাৰ কাৰণে ইতিমধ্যে প্ৰকল্প লৈছে। আচলতে এইখিনি কাম কৰি আছে। যে কথা হ'ল, আমি কিন্তু ধৰি লোৱা এটা কেছ কালচাৰ এটা বা আমি সজা এটা তাত উপস্থাপন কৰিলেই নহ'ব, সংস্থাপন কৰিলেই নহ'ব। আমাৰ প্ৰথম কথা হ'ব যে সজাত মাছ পালন কৰিবৰ কাৰণে কি মাছ পালন কৰিব, কাৰণ বিল বা নেচাৰেল প্ৰকৃতিক জলাশয়বিলাকত বিভিন্ন ধৰণৰ আমাৰ যিবিলাক মাংসাহাৰী মাছবিলাকো থাকে। সেই মাছবিলাকৰ লগত মানে সহাৱস্থান কৰিব পৰাকৈ আমাৰ মাছবিলাক আমি দিব পাৰিছো নাই, সেইটো ক্ষেত্ৰতো আমাৰ লক্ষ্য কৰিব লাগিব।
ছাৰ মই এটা কথা সুধি লওঁ, আপুনি এতিয়া মাছৰ জাতৰ কথা কওঁতে আমাৰ মানে আমি দেখিবলৈ পাওঁ যিসকল কৃষকে আমাৰ মীন পালন কৰে, তেওঁলোকে মানে হয় আমি দেখো যিবিলাক চালানী মাছ বা বাহিৰৰ মাছ সেইবিলাকে হয় পালন কৰে। আমাৰ থলুৱা মাছসমূহ যদি ব্যৱসায়িকভাৱে পালন কৰিবলৈ গ'লে লাভ হোৱা বা কিবা লোকচান কেনেকুৱা ধৰণৰ হয়, এই বিষয়ে আমাক অকমান কওকচোন। আপুনি যিটো কৈছে যে আমি বাহিৰৰ মাছ কৰো, যদি হয়। আমি প্ৰথমতে কওঁ যে আমি এটা পুখুৰী যেতিয়া মাছ পালন কৰো, উম। আমাৰ প্ৰথম কথা থাকে যে আমি কাৰ্পজাতীয় মাছ পালন কৰাৰ প্ৰথম পোষকতা কৰো। কাৰণ হয়। কাৰ্পজাতীয় মাছ বুলি ক'লে ৰৌ, বাহু, মিৰিকা আমাৰ অসমৰ বা ভাৰতৰ মাছ। উম। ঠিক তেনেধৰণে গ্ৰাছ কাৰ্প, চিলভাৰ কাৰ্প, কমন কাৰ্প এইকেইটা হৈছে বৈদেশিক মূলৰ বা চীনৰ মূলৰ মাছ। হয়। কিন্তু ভাৰতৰ পৰিৱেশত ইহঁতে পালন কৰিবৰ কাৰণে সক্ষম। আৰু উম। এই মাছকেইটা যদি পালন কৰা হয় আমাৰ পুখুৰী এটা ৰৌ, হয়। বাহু, মিৰিকাৰ লগত যদি পালন কৰা হয়, তেতিয়াহ'লে কোনো ইয়াৰ মাজত কম্পিটিশ্যন নহয়। কিন্তু অ'। একে সময়তে ক'ব লাগিব যিটো বিগ হেড কাৰ্প বা আমাৰ কৃষকৰ ভাষাত বিকেট, উম। ধৰি লওক এই মাছটো কিন্তু অসম চৰকাৰে ইতিমধ্যে মীন আইনৰ যোগেদি বন্ধ কৰিছে কৰিবলৈ, আৰু এই মাছটো কৰিব নালাগে। হয়। এতিয়া তেনেধৰণে জাপানী কাৱৈটো ইতিমধ্যে অসম চৰকাৰে বন্ধ কৰিছে, এই মাছটো কৰিব নালাগে অ'। বা কৰাৰ কোনো প্ৰয়োজনীয়তা নাই। এতিয়া আমাৰ থলুৱা মাছ বুলি যদি কোৱা হয়, আমি হয়। ইতিমধ্যে চাইছো যে আমি ভাঙন মাছৰ উৎপাদন কৰিছো বা আমি তাৰ উৎপাদন কৰোঁতে যথেষ্ট লাভ হয়। ঠিক উম। তেনেকে কুঁহি মাছৰ হৈছে, ঠিক তেনেদৰে মালি মাছৰ হৈছে, আৰু হয়। এইবাৰ ধৰি লওক যিটো লাচিন ভাঙন বুলি কৈছে, সেই লাচিন ভাঙনটো আমি কৰি চাইছো যে যথেষ্ট উৎপাদনক্ষম এবিধ জাত। এটা কথা হ'ল থলুৱা মাছ বুলি ক'লে যে এইকেইটাই মাছ আছে কাৰ্পজাতীয়, এইবিলাকতো কাৰ্পজাতীয় মাছ। ইয়াৰ অ'। উপৰি আছে আমাৰ মাগুৰ মাছ আছে, হয়। হয়। ঠিক শিঙিৰ মাছ আছে, উম। কাৱৈ মাছ আছে। এই মাছ কেইটাৰ কিন্তু প্ৰযুক্তি ইতিমধ্যে আমাৰ কৃষকক দিব পৰাকৈ আমাৰ হাতত আছে, বা আমি ইতিমধ্যে কৃষকৰ পথাৰত বিভিন্ন সময়ত গৱেষণা কৰিছো। গতিকে উম। কৃষকসকলে যদি আগবাঢ়ি আহে, অন্ততঃ অন্য নহলেও যদি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকলৈ যদি আহে, তেতিয়াহ'লে হয়। তেওঁলোকে ইয়াৰ প্ৰযুক্তিটো হাততে পাই যাব। অ'। আৰু লগতে কথা হ'ল আন কিছুমান মাছ, ধৰি লওক শ'ল মাছ বা উম। চিতল মাছ বা হয়। আৰি মাছ, এইবিলাকৰ উম। বা কান্ধুলি মাছ, এইবিলাকৰ প্ৰযুক্তি ইতিমধ্যে আহি গৈছে। হয়। কথা হ'ল এইখিনি কৰিবৰ কাৰণে এই মাছবিলাক বিশেষকৈ চিতল মাছ, আৰি মাছ, বা আপোনাৰ শ'ল মাছ, এই মাছবিলাক মূলতঃ মাংসহাৰী মাছ। আৰু উম। মাংসহাৰী মাছ বিলাক মানে আমি প্ৰথম যিসকলে মাছ পালন কৰে তেওঁলোকক আমি কৰিবলৈ মানা কৰো। এই কাৰণে, কাৰণ 1 কেজি এনেধৰণৰ মাছ হ'বৰ কাৰণে প্ৰায় 5ৰ পৰা 6 কেজি মাছ খুৱাবলগীয়া হ'ব, মানে মাংসজাতীয় খাদ্য খুৱাব লাগিব। কিন্তু অ'। কাৰ্পজাতীয় মাছ খুৱালে মানে উৎপাদন কৰিবলৈ কিন্তু 1.5 কেজি মানহে আমি বাহিৰৰ পৰা পৰিপূৰক আহাৰ দিব লাগে। হয়। গতিকে হয়। 1.5 কেজি পৰিপূৰক আহাৰত যদি 90 টকা যায় বা 60 উম। টকা যায়, কিন্তু 4 কেজি বা 5 কেজি যদি আমি মাছ খুৱাবলগীয়া হয়, তেতিয়া আজিৰ তাৰিখত 150 টকাকে হ'লেও 750 টকা 1 কেজি উৎপাদন ব্যয় হৈ যাব। অ'। গতিকে এই যে উৎপাদন মানে ইকনমিক্সটো যে আছে, হয়। সেইকাৰণে হয়। সকলোৱে যদি চিতল মাছ কৰিবলৈ যায়, সকলোৱে যদি আৰি মাছ কৰিবলৈ যায়, উম। তেতিয়াহ'লে কিন্তু অসমত গৈ আমাৰ ব্যৱসায়িকভাৱে আমাৰ কৃষকজন লাভৱান হ'ব। ছাৰ মোৰ এইখিনিতে এটা কথা মনলৈ আহিছে। আমাৰ মানে অসমত এই যিটো আমাৰ মিছা মাছ আছে, হয়। মিছা মাছটো পালন মানে পৰিৱেশ আছে নে আমাৰ অসমত? এইটো পালন কৰি লাভ হ'ব, কেনেকুৱা ধৰণৰ লাভ হ'ব? নিশ্চয় নিশ্চয়। আমি ইতিমধ্যে মই ক'ব লাগিব যে অসমৰ মীন পালন ক্ষেত্ৰখনৰ যিখিনি প্ৰয়োজনীয়, যাৰ যিটো পেকেজ অফ প্ৰেক্টিচ, মানে হয়। এইটো ইতিমধ্যে ইণ্টাৰনেটতো উপলব্ধ আছে, যে উম। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উলিওৱা পেকেজ অফ প্ৰেক্টিচ, তাত আছে যে মাছৰ লগত, আমাৰ কাৰ্পজাতীয় মাছৰ লগত মিছা মাছৰ পালন, বিশেষকৈ ডাঙৰ হয়। যিটো মিছা মাছ, যিটো উম। ইংৰাজীত কোৱা মানে বৈজ্ঞানিকভাৱে কয় মেক্ৰ'বেকিয়াম ৰজেনবাৰ্গ, জাইণ্ট ফ্ৰেছ ৱাটাৰ প্ৰন বুলি কয়। হয়। এই বস্তুৰ যিটো আমাৰ যিটো প্ৰযুক্তি আচলতে আমি ইতিমধ্যে উদ্ভাৱন কৰিছো। অ'। উদ্ভাৱন কৰাৰ কাৰণে আমাৰ প্ৰযুক্তিত ইতিমধ্যে আছে, আৰু ইয়াৰ ক্ষেত্ৰত আমাৰ কৃষকসকলে ভয় কৰিবলগীয়া একো নাই। যে তেওঁলোকে যদি ভাবে যে তাৰ পোনাটো উপলব্ধতা কৰিব পাৰে, যদি আনিব পাৰে, বিশেষকৈ উম। অসমত আচলতে লুণীয়া পানী, অৰ্ধলুণীয়া পানী হয়। কম থকাৰ কাৰণে ইয়াত মাছটোৱে কণী দিব নোৱাৰে। গতিকে এতিয়া কৃত্ৰিমভাৱে আমি মাছ পালন কৰিব, মানে মিছা মাছ পোনা উৎপাদন কৰিব পৰা হয়। হয়। 2012-13 চনত আপোনাৰ ফিচাৰী ডিপাৰ্টমেণ্টে গুৱাহাটীতে তাৰ এটা হেচাৰী প্ৰতিষ্ঠা কৰি মাছ উম। এনেধৰণে মিছা মাছৰ পোনা উৎপাদন কৰিছে। ছাৰ হয় মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছো। হয় যিটো আমাৰ খোৱাযোগ্য যিটো মাছৰ উপৰিও আলংকাৰিক মাছ আপুনি নিজে পালন কৰি আছে, হয় আলংকাৰিক মাছ পালন কৰি কেনেকে আমাৰ যুৱক স্বাৱলম্বী হ'ব পাৰে, এই বিষয়ে বা অসমত কিমান সম্ভাৱনা আছে, এই বিষয়ে আমাক অকমান কওক। হয়, আলংকাৰিক মাছ বুলি কোৱাৰ লগে লগে আজিকালি দেখা গৈছে যে প্ৰত্যেকৰ ঘৰতে ধৰি লওক মানে এটা হবি হিচাপেই হওক
মানে নিজৰ ড্ৰয়িং ৰুমটো ধৰি লৈ এটা একুৰিয়াম ৰখাটো সকলোৱে দেখিছে যে নিজৰ ঘৰত নহলেও আপোনাৰ আমাৰ হস্পিটেল বিলাকত বা আমাৰ হোটেল বিলাকত এনেধৰণৰ অনুষ্ঠান বিলাকত নিশ্চয় দেখিছে বা আনহে নালাগে আজিকালি গাৰ্ডেন পুল বিলাকো বনোৱা হৈছে গতিকে ইয়াৰ সম্ভাৱনাটো যথেষ্ট আছে কিন্তু এটা কথা লক্ষ্য কৰিব লাগিব যে এই আমাৰ আলংকাৰিক মাছবিলাক যেতিয়া আমি পালন কৰিম বা আমি কৰো তেতিয়া এটা কথা লক্ষ্য কৰিব লাগে যে আমি আমাৰ যিবিলাক নিজৰ আমাৰ লোকেল মাছ আছে আচলতে যদি অসমৰ আমাৰ চেঙেলী মাছটোৰ কথা কওঁ অসমত যিমান ডিমাণ্ড আছে আচলতে বাহিৰত বেছি ডিমাণ্ড আছে কাৰণ বাহিৰৰ মানুহে এই মাছটো দেখা নাই ঠিক তেনেধৰণে আমাৰ ইয়াত যেনেকে গল্ড ফিছটো আমি দেখি যিমান সন্মোহিত হওঁ একে সময়তে যদি আমি আন এটা মাছ আমি এৰি দিওঁ ধৰি লওক আমাৰ লোকেল চিতল মাছ এটা এৰি দিওঁ কিন্তু আমি বৰ এটা ইমান ভাল নালাগিব সেয়েহে আমি সদায় কওঁ আমি আমাৰ যিসকল মানে একুৰিয়ামৰ মাছ ৰখাৰ কাৰণে আলংকাৰিক মাছ ৰখাৰ কাৰণে মানুহে ইচ্ছা কৰে তেওঁলোকে কওঁ যে আপোনালোকে বা যিসকলে ইয়াৰ অলপ বাণিজ্য কৰিব ইচ্ছা কৰে তেওঁলোকে মূলতঃ এক্সোটিক যিবিলাক বাহিৰৰ পৰা অনা আমদানিকৃত মাছবিলাকৰ যদি ইয়াত পালন বা প্ৰতিপালন বা প্ৰজনন কৰে তেতিয়া বজাৰখন সহজে পাব কাৰণ এইটো হৈছে যে আমাৰ মানুহবিলাকে আঁতৰৰ বাহিৰৰ মাছটো চাই ৰং বিৰঙৰ বিভিন্ন মাছটো চাই বেছিকে ভাল পাব আৰু সেইখিনি আমাৰ যিটো থলুৱা আমাৰ ডিমাণ্ড আছে চাহিদা এইটো আমি পূৰ্ণ কৰিব পাৰিম ছাৰ মই এটা কথা আৰু এটা কথা সুধিব বিচাৰিছো আপোনাক বহিৰাজ্যত দেখিবলৈ পাওঁ বায়'ফ্লক পদ্ধতি বা বটন ক্লিন পদ্ধতিৰে মীন পালন কৰি বিভিন্ন মীন পালন কৰে আৰু তেওঁলোকে কম ঠাইতে মানে এটা ভাল উপাৰ্জন কৰে এই কথাটো অসমত কোনে পালন কৰি আছে নে বা অসমত কেনেকুৱা সম্ভাৱনা আছে এই বিষয়ে আমাক অকণ কওক বায়'ফ্লক পদ্ধতিৰ বিষয়ে যদি ক'বলৈ ইচ্ছা কৰোঁ তেতিয়া আচলতে মোক এজন যদি মীন বিশেষজ্ঞ হিচাপে মোক সোধা হয় যে অসমৰ পৰিস্থিতিত আমি কৰিব নোৱাৰাৰ কোনো কথা নাই আমি কৰিব পাৰো কিন্তু আমি যদি চাওঁ যে ইয়াৰ যিটো ইনভেষ্টমেণ্ট বা তাৰ যিটো বিনিয়োগ এই বিনিয়োগৰ মাত্ৰাটো যথেষ্ট বেছি আমি চাব লাগিব যে বিনিয়োগ কৰিলেই নহব মানে বিনিয়োগ কৰাৰ ক্ষেত্ৰত আপুনি চাব লাগিব যে ইয়াত 24/7 প্ৰতি মুহূৰ্ততে ইয়াত বিদ্যুতৰ প্ৰয়োজন হয় ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হয় গতিকে সেই যে বিদ্যুৎ প্ৰয়োজন হয় সেই প্ৰয়োজনটোতো আমি কৰিব পাৰিম নে নাই প্ৰথম কথা দ্বিতীয়তে যদি আমি ইমান ইনভেষ্টমেণ্ট কৰিব পাৰো তেতিয়াহ'লে আমি এই বায়'ফ্লকৰ কাৰণে যিটো আমাৰ কম জেগা আমি ভাবিছো কাৰোবাৰ মাটি নাই বেলেগ কথা তেতিয়াহ'লে আমি সেইখিনি ইনভেষ্টমেণ্ট যদি আমি পুখুৰীবিলাকত কৰোঁ বা কিমান জলাশয় আছে আমি জলাশয় বিলাকত কৰোঁ তেতিয়া আমাৰ উৎপাদন এগুণ নহয় প্ৰায় 3 গুণলৈ ওপৰলৈ গুচি যাব এই কাৰণে যোন আপুনি কোৱা নিচিনাকৈ যে বেলেগ ৰাজ্যত বা বেলেগ ৰাষ্ট্ৰত দেখিছে যে কম জেগাত বায়'ফ্লক কৰিছে ভাল কথা যে এই প্ৰযুক্তিটো আছে কৰিব পাৰে ভাল কথা কিন্তু আমাৰ যিটো আমাৰ পৰিস্থিতি এই পৰিস্থিতিটোত আমি কৰিব লগা এতিয়াও বহুত আছে কিন্তু একে সময়তে আপুনি এটা কথা কৈছে কিন্তু বটন ক্লিন চিষ্টেম বুলি কৈছে এই পদ্ধতিটো কিন্তু এটা অদ্ভুত প্ৰযুক্তি ক'ব লাগিব যিটো প্ৰযুক্তিত কিন্তু আপোনাৰ এনেকুৱা কথা নাই যে 24/7 কাৰেণ্ট নালাগে কিন্তু তাৰ কাৰণে প্ৰথম কিন্তু পুখুৰীবিলাক আমি এটি বিজ্ঞানসন্মত আৰু যথেষ্ট খৰচ পৰিমাণে বনাই দিব লাগিব কাৰণ মানে তাত কিছুমান কংক্ৰিটৰ ষ্ট্ৰাকচাৰ বনাব লাগিব আৰু এবিঘা বা 1.5 বিঘা পুখুৰীৰ কাৰণে নহয় আচলতে এইটো প্ৰায় ধৰি লওক হেক্টৰ 10 হেক্টৰ 5 হেক্টৰ এনেধৰণৰ এলেকাতহে আচলতে বটম ক্লিন চিষ্টেমটোত আমি যদি কৰো বেছি আমাৰ অৰ্থনৈতিকভাৱে লাভজনক হ'ব এইটো একেহে কাৰেণ্ট নালাগে কিন্তু ইয়াৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰথমতে বনাই ল'ব লাগিব কাৰণ তাৰ পানীখিনি আমি পুৰা অক্সিজেনেটিং মানে পুৰা অধিক অক্সিজেন কুমুৱাই ৰাখিব লাগিব আৰু এই প্ৰযুক্তিটো ক'ব লাগিব যিটো এবিঘা মাটিত আমাৰ থলুৱাভাৱে যদি আমি মাছ পালন কৰি আছো তাত য'ত 5 কুইণ্টেলৰ কথা হৈছে তাক কিন্তু 15 কুইণ্টেল মাছ এনেই পাই যাব কিন্তু এই কামটো কৰিব যোৱাৰ আগতে কিন্তু যিটো প্ৰথম ইনভেষ্টমেণ্ট আমাৰ বেছিক যিটো আমাৰ প্ৰথম ইনভেষ্টমেণ্ট হ'ব বহু পৰিমাণে বহুত বেছি যদি এবিঘা মাটিত যদি আমি চাওঁ আমাৰ 1 লাখ টকা যদি এটা পুখুৰী খান্দিব পাৰি এতিয়া কিন্তু বটম ক্লিন চিষ্টেমটো কৰিবৰ কাৰণে প্ৰায় 3.5 লাখৰ পৰা 4 লাখ টকা কিন্তু তাতে প্ৰথমতে লাগিব ছাৰ শেষত মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছো বৰ্তমান অসমত থকা বিলসমূহ চৰকাৰে লেজত দি তাৰ পৰা ৰাজহ সংগ্ৰহ কৰাই প্ৰধান লক্ষ্য কিন্তু এই বিলসমূহ যদি আমি অকল মাছ উৎপাদনৰ বাবে ব্যৱহাৰ নকৰি তাক টুৰিজিম সমন্বিত পদ্ধতি আদি বিভিন্ন দিশত ব্যৱহাৰ কৰিব পাৰোঁ তেনেহ'লে আমি তাৰ পৰা বেছি লাভ পাবলৈ সক্ষম হ'ম মাছ উৎপাদনৰ লগত বিলসমূহ ইক' টুৰিজিম আৰু মৎস্য হাব হিচাপে ব্যৱহাৰ কৰিলে আমাৰ যথেষ্ট সংখ্যক নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ সুবিধা পাব এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেনেকুৱা পদক্ষেপ ল'ব লাগে বুলি আপুনি ভাবে নিশ্চয় ইতিমধ্যে কিছুমান প্ৰকল্প লৈছে নাই লোৱা বুলি ক'লে ভুল হ'ব আজি প্ৰায় 5-6 মাহৰ আগতে এটা আমি ইতিমধ্যে কেবিনেটৰ ডিচিশ্যন এটাও দেখিছো অসম চৰকাৰৰ যে লৈছে এতিয়া কথা হ'ল
আমাৰ বিল বিলাকৰ বৰ্তমান যদি আমি উৎপাদন চাওঁ, উৎপাদন ক্ষমতা প্ৰায় মানে 1.5 কুইণ্টেল মানহে হৈ আছে এবিঘা মানে ইয়াৰ হেক্টৰত। যিটো মানে পুখুৰী এটাত 3,000 কেজি হৈ আছে, এইটো প্ৰায় 1.5 কুইণ্টেল মানহে হৈছে, 150 কেজিহে হৈ আছে। মানে হয় 1850 কেজি আমি কম হৈ আছে। কম হৈছে গতিকে 2850 কেজি কম হৈ আছে। উম গতিকে এইটো মই কোৱা নাই যে এইটো 3 টনলৈ গুচি যাব, এইটো কিন্তু 15 কুইণ্টেললৈ গুচি যাব পাৰে। যে 15 কুইণ্টেললৈ যাবৰ কাৰণে আমি আমাৰ আমাৰ যিবিলাক বিল বা জলাশয় আছে তাক ভাল ধৰণে যদি আমি নিকাকৰণ কৰি মেলি আমি অকল ৰাজহেই নহয়, আচলতে তাত যদি আমি মাছ পোনা দিয়াৰ ব্যৱস্থা কৰো, মাছ পোনা দি মেলি ধৰি আমি উৎপাদনক্ষম কৰি ল'ব পাৰো, এটা হয় যথেষ্ট সম্ভাৱনীয়তা আছে, যিটোৱে আমাৰ মাছ উৎপাদনত এটা মানে ধনাত্মক দিশ বুলি ক'ব পাৰিম, যে আমি ধনাত্মক এটা যোগাব অংশ হিচাপে কাম কৰিব। আৰু ই কি হ'ব, আমাৰ যিটো মাছৰ টেষ্ট, যিটো মাছৰ যিটো সুস্বাদু হয় হয় গুণ, সেইটো কিন্তু বিলত উৎপাদিত মাছবিলাকৰ নিশ্চয় জানে যে যথেষ্ট টেষ্টি। এতিয়া আচলতে এই বিলবিলাকত কোনো ৰাসায়নিক সাৰ, বিশেষকৈ আমাৰ ইউৰিয়াৰ কথা কোৱা হয়, সুপাৰ DAP কথা কোৱা হয়, এই হয় সাৰবিলাকৰ কোনো প্ৰয়োজনীয়তা নাই নদীৰ বিলবিলাকত বিশেষকৈ। গতিকে এনেধৰণৰ জেগাত যদি অলপ আমাৰ মাছ পোনাখিনি দিয়াৰ ক্ষেত্ৰত যদি আমি সাৱধান হওঁ বা আমি কৰো, যদি চৰকাৰে এই ক্ষেত্ৰত ভাল ধৰণে এটা পদক্ষেপ লয়, নিশ্চয় কিন্তু মই ভাবো যে উৎপাদনত ই এটা ভাল অংশীদাৰিত্ব ল'ব। ছাৰ, মই আৰু এটা কথা সুধি লওঁ, আৰু এই বিলবিলাকক লৈ মানে ইক' টুৰিজিম আৰু সমন্বিত পদ্ধতিৰে মীন পালনৰ কেনেকুৱা কৰিব পাৰিব, এই বিষয়ে অকণমান কওকচোন আমাক। সুন্দৰ প্ৰশ্ন। ক'ব লাগিব যে আজি তাৰিখত কোৱা হয় যে আমাৰ যিবিলাক আমাৰ থলুৱা জৈৱ বৈচিত্ৰ্য আছে, এই বৈচিত্ৰ্যবিলাকে আমাৰ সকলোতকৈ ষ্ট্ৰেংথ। এতিয়া আমাৰ অসমৰ যিকোনো এখন জেগালৈ গুচি যাওক, তাত এখন বিল পাবই। হয় যে বিলখন যে পাব, এই বিলখন কেনেধৰণে আচলতে চাৰিওফালৰ পৰা মানুহৰ মানৱ সৃষ্টিত এনক্ৰচমেন্টৰ কাৰণে আচলতে প্ৰায় নিঃশেষ হোৱাৰ নিচিনা হৈ গৈছে। গতিকে এই আৰ্দ্ৰভূমিবিলাক, এতিয়া এই এটা চৰাই পৰা ধৰি আপোনাৰ সৰীসৃপ বিলাকৰ পৰা ধৰি মাছৰলৈকে এটা ভাল এটা বাসস্থান। গতিকে এই যিটো আমি যিটো আমাৰ ষ্ট্ৰেংথ আছে, আমাৰ শক্তি আছে, সেইটো যদি আমি পৰ্যটন ক্ষেত্ৰলৈ, বিশেষকৈ মৎস্যভিত্তিক পৰ্যটন, ধৰি লওক তাত আমাৰ বটিং হ'ব পাৰে, তাত আমি বৰশী বোৱাৰ ব্যৱস্থা হ'ব পাৰে, বা তাত আমি চৰাই চোৱাৰ বা মাছ চোৱাৰ এটা আমাৰ কিছুমান যদি প্লেটফৰ্ম বনোৱা হ'ব পৰা, তেনেধৰণে আমি কৰি কিন্তু আমাৰ যিটো গ্ৰাম্য পৰ্যটন বা আমাৰ মাছ ভিত্তিক পৰ্যটন বা প্ৰাকৃতিক আমাৰ পৰ্যটন যিটো ক্ষেত্ৰখন কিন্তু যথেষ্ট আগবঢ়াত সহায় হ'ব পাৰে। আৰু এই ক্ষেত্ৰত মই ভাবো যে প্ৰতিখন গাঁও পঞ্চায়ততে আচলতে আমি এনেধৰণে অনুষ্ঠানবিলাক কৰিব পৰাকৈ আমাৰ কিন্তু সুবিধা আছে। গতিকে ইয়াত নিশ্চয় সম্ভাৱনীয়তা আছে, আৰু যাৰ যোগেদি থলুৱা যুৱক যুৱতীসকলে ভাল ধৰণে নিজকে আত্মনিয়োগ কৰাত সুবিধা হ'ব পাৰে। ছাৰ, ধন্যবাদ। আমি আলোচনা সামৰি মাৰিছো। আপুনি ব্যস্ততা আছিল, যথেষ্ট সময়ত আৰু বহুখিনি গুৰুত্বপূৰ্ণ কথা ক'লে, যিখিনিয়ে আমাৰ যিসকল মীন পালক বা মীন পালনৰ প্ৰতি আগ্ৰহী যুৱক যুৱতীসকল নিশ্চিতভাৱে মানে এটা ভাল খবৰ যাব তেওঁলোকলৈ। ছাৰ, ধন্যবাদ। নিশ্চয় নিশ্চয়, আপোনাকো ধন্যবাদ জনালো।